Okay, so আমি তোমাৰ গ্ৰুপ 15 এলিমেণ্ট তোমাৰ যিমানখিনি তোমালোকৰ চিলেবাছত আছে মানে যিমানখিনি তোমালোকৰ ক্লাছ 12ৰ চিলেবাছত আছে তোমাৰ গ্ৰুপ 15 এলিমেণ্ট চ' তাৰে মই গোটেইখিনি তোমালোকক শিকাই দিলোঁ অ'কে চ' তাৰে তোমাৰ ফছফৰাছৰ কিছুমান টপিক তোমালোকৰ স্কিপ কৰিছে মই হেৰি তোমালোকক কি কয় লাষ্ট ক্লাছত মই তোমালোকক দেখাই দিছিলোঁ যে তোমাৰ কিকেইটা বা তোমাৰ কোনকেইটা টপিক তোমালোকক স্কিপ কৰিছে অ'কে চ' এতিয়া আমি গ্ৰুপ 15 এলিমেণ্টৰ আমি তোমাৰ গ্ৰুপ 15 এলিমেণ্টৰ পৰা তোমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ এক্সামত আহিব পাৰে চ' সেইবিলাক আমি ষ্টাডি কৰিম অ'কে চ' ইয়াত তোমাৰ কুৱেশ্যন তোমাৰ 16টা আছে অ'কে চ' তোমাৰ এই 16টা কুৱেশ্যন তোমালোকে ষ্টাডি কৰিলে গম পাবা যে তোমাৰ এক্সামত তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন গ্ৰুপ 15ৰ পৰা তোমালোকৰ আহিব পাৰে অ'কে চ' ইয়াত তোমাৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে যে নাইট্ৰজেন ছিংগল বণ্ড নাইট্ৰজেন বণ্ড ইজ উইকাৰ দেন ফছফৰাছ ডেছ ফছফৰাছ বণ্ড এক্সপ্লেইন অ'কে আমি কি জানো যে চোৱা নাইট্ৰজেনৰ চাইজ ডাঙৰ নে তোমাৰ ফছফৰাছৰ চাইজ ডাঙৰ তোমাৰ ফছফৰাছৰ চাইজ ডাঙৰ মানে নাইট্ৰজেনৰ চাইজ তোমাৰ সৰু অ'কে চ' ইয়াৰ তোমাৰ ফাৰ্ষ্ট ফেক্টৰ হ'ব তোমাৰ স্মল চাইজ নাইট্ৰজেন তোমাৰ স্মল চাইজ অ'কে আৰু তোমাৰ নাইট্ৰজেনৰ তোমাৰ কি থাকিব তোমাৰ এটা নিজাকৈ এটা তোমাৰ লোন পেয়াৰ থাকিব অ'কে চ' তোমাৰ ইয়াত থকা লোন পেয়াৰটোৱে বাকী ইয়াত থকা যদি লোন পেয়াৰ যদি চোৱা যদি লোন পেয়াৰ যদি তোমাৰ যদি বহুত যদি কি কয় ওচৰত থাকে দেন তোমাৰ কি হ'ব তোমাৰ ৰিপালচন হ'ব অ'কে চ' ইয়াত তোমাৰ নাইট্ৰজেনৰ লোন পেয়াৰ আৰু তোমাৰ নাইট্ৰজেনৰ লোন পেয়াৰ চ' দুটাৰ মাজত তোমাৰ ৰিপালচন হ'ব ন চ' যিমানে ৰিপালচন বেছি হ'ব সিমানে তোমাৰ কি হ'ব তোমাৰ সেই ব'ন ষ্ট্ৰেণ্ডটো তোমাৰ উইক হ'ব অ'কে চ' সেইটোৱে ৰিজন যে নাইট্ৰজেন তোমাৰ যিটো স্মল চাইজ হয় ন অ'কে চ' তোমাৰ স্মল চাইজ হোৱাৰ কাৰণে তোমাৰ লোন পেয়াৰ তোমাৰ কি কয় ৰিপালচন হ'ব চ' সেই ৰিপালচন হোৱাৰ বাবে নাইট্ৰজেন ছিংগল বণ্ড নাইট্ৰজেনৰ তোমাৰ ব'ন ষ্ট্ৰেণ্ড তোমাৰ উইক হয় অ'কে চ' সেইটোৱে কৈছোঁ যে স্মল চাইজ এণ্ড লোন পেয়াৰ ৰিপেল ইচ আদাৰ ৰিজাল্টছ উইকেনিং অফ নাইট্ৰজেন বণ্ড অ'কে চ' তোমাৰ ছেকেণ্ড নম্বৰটো চোৱা কি কৈছে যে ৰাইট দ্য নেম অফ গেছ ৰিলিজ ৱেন কপাৰ ইজ এডেড টু ডাইলুট নাইট্ৰিক এচিড আৰু কনচেনট্ৰেট নাইট্ৰিক এচিড অ'কে মানে কি কৈছে যে ডাইলুট নাইট্ৰিক এচিডৰ লগত তোমাৰ কপাৰ এড হ'লে কি হয় আৰু কনচেনট্ৰেট নাইট্ৰিক এচিডৰ লগত যদি কপাৰ এড হয় দেন কি হয় অ'কে চ' তোমাৰ কি হ'ব যে ডাইলুট নাইট্ৰিক এচিডৰ লগত যদি মই যদি কপাৰ যদি এড কৰোঁ দেন তোমাৰ নাইট্ৰিক অক্সাইড ফৰ্ম হয় অ'কে আৰু যদি তোমাৰ কনচেনট্ৰেট নাইট্ৰিক এচিডৰ লগত যদি আমি যদি কপাৰ এড কৰোঁ দেন তোমাৰ নাইট্ৰজেন ডাইঅক্সাইড ফৰ্ম হয় অ'কে চ' তাৰপৰা তোমাৰ 3 নম্বৰ চোৱা যে কি কৈছে যে তোমাৰ এচিডিক কেৰেক্টাৰ ডিক্ৰিজেছ ফ্ৰম N2O3 to PiO3 ইন গ্ৰুপ 15 এক্সপ্লেইন দ্য ৰিজন অ'কে চ' ইয়াৰ তোমাৰ এইকেইটা কি হয় তোমাৰ এইকেইটা হ'ল তোমাৰ অক্সাইড হয় নাই তোমাৰ অক্সাইড হয় চ' কি কৈছে চ' মই এইটো তোমালোকক মই লিখাইছিলোঁ যে আগৰ নোটকেইটাত চাবা যে তাত লিখা আছে যে তোমাৰ অক্সাইডবিলাকৰ ক্ষেত্ৰত অৰ্থাৎ তোমাৰ নাইট্ৰজেনৰ অক্সাইড তোমাৰ তাৰ এচিডিক কেৰেক্টাৰ ফছফৰাছতকৈ বেছি দেন আৰ্ছেনিক দেন এণ্টিমনি দেন বিস্মাথ হয় নাই অ'কে চ' তাৰ ৰিজনটো কি হ'ব তোমাৰ এজ চাইজ ইনক্ৰিজেছ কি তোমাৰ ডাউন দ্য গ্ৰুপ কি হ'ব তোমাৰ চাইজ ইনক্ৰিজেছ হ'ব চ' তোমাৰ চাইজ বাঢ়িলে কি হ'ব তোমাৰ ইলেক্ট্ৰনেগেটিভিটি তোমাৰ কমি যাব চ' ইলেক্ট্ৰনেগেটিভিটি কমি গ'লে কি হ'ব তোমাৰ মেটেলিক কেৰেক্টাৰ কি হ'ব বাঢ়িবনে কমিব মেটেলিক কেৰেক্টাৰ তোমাৰ বাঢ়িব অ'কে চ' সেইটোৱে ৰিজন যে তোমাৰ
down the group size increases, so electronegativity decreases, so electronegativity decrease হলে তোমাৰ metallic character বাঢ়ি যাব, so metallic character বাঢ়িলে তাৰ তোমাৰ acidic character তোমাৰ বাঢ়ি যাব। okay, এতিয়া তোমাৰ 4 নম্বৰটো চোৱা কি কৈছে, তোমাৰ N2O5 is more acidic than N2O3, why? so ইয়াৰ নাম কি আছে তোমাৰ ডাইনাইট্ৰজেন পেণ্টক্সাইড, আৰু ইয়াৰ ডাইনাইট্ৰজেন তোমাৰ কি আছিলে ডাইনাইট্ৰজেন ট্ৰাইঅক্সাইড, হয় নাই? অ'কে, চ' ইয়াত চোৱা, ইয়াত তোমাৰ নাইট্ৰজেনৰ অক্সিজেন ষ্টেট তোমাৰ কিমান হ'ব ইয়াত +5, আৰু ইয়াত তোমাৰ কিমান হ'ব +3। অ'কে, মই নোটটোত কি দেখাইছিলোঁ যে অক্সিজেন ষ্টেট যদি বাঢ়ে, হয় নাই, যে নাইট্ৰজেনৰ অক্সাইডবিলাকৰ ক্ষেত্ৰত যদি অক্সিজেন ষ্টেট যদি বাঢ়ে দেন তাৰ তোমাৰ এচিডিক কেৰেক্টাৰ তোমাৰ বাঢ়িব। অ'কে, দেন তোমাৰ ইয়াৰ তোমাৰ অৰ্ডাৰটো কি আছিলে, মই তোমাৰ শিকাইছিলোঁ যে অৰ্ডাৰটো কি আছিলে, যে অৰ্ডাৰটো আছিলে কি আছিলে তোমাৰ N2O তকৈ তাৰপৰা তোমাৰ NO তাত এচিডিক কেৰেক্টাৰ, তাৰপৰা কি হ'ব N2O3, তাৰপৰা N2O4, তাৰপৰা N2O5 মাজত ইয়াত থাকিল তোমাৰ ইয়াত না, তাৰপৰা তোমাৰ NO2 থাকিলে, তাৰপৰা তোমাৰ কি হ'ব তোমাৰ N2O5। অ'কে, চ' ইয়াত কি, ইয়াত তোমাৰ অক্সিজেন ষ্টেট কি তোমাৰ নাইট্ৰজেনৰ +1, ইয়াৰ কি হ'ব +2, ইয়াৰ +3, ইয়াৰ +4, ইয়াৰ কি হ'ব ইয়াৰ তোমাৰ +4, ইয়াৰ কিমান +5। অ'কে, চ' কি কৈছে যে যিমানে তোমাৰ অক্সিজেন ষ্টেট বাঢ়ে সিমানে তোমাৰ এচিডিক কেৰেক্টাৰ বাঢ়িব, চ' এইটো এচিডিক কেৰেক্টাৰ ইয়াতকৈ বেছি। অ'কে, ৰাইট। এতিয়া নেক্সট তোমাৰ 5 নম্বৰটো চোৱা কি কৈছে যে কপাৰ ডাজ নট ডিজল্ভ ইন HCl while it does dissolve in HNO3, মানে কি যে কপাৰে তোমাৰ HCl লগত ৰিয়েক্ট নকৰে বাট নাইট্ৰিক এচিডৰ লগত ৰিয়েক্ট কৰে। অ'কে, আমি জানো যে নাইট্ৰিক এচিডৰ লগত কপাৰে ৰিয়েক্ট কৰিলে কি হয়, তোমাৰ নাইট্ৰিক অক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড ফৰ্ম হয়। অ'কে, চ' এইটো আমাৰ ঠিকে আছে, আমি জাষ্ট এইটো জানিব লাগে যে তোমাৰ HCl কিয় ডিজল্ভ নহয়। অ'কে, চ' ইয়াৰ তুমি কি কয় ৰিজনটো কি দিবা, চ' ইয়াৰ ৰিজনটো হ'ল যে তোমাৰ কপাৰ হেজ এ লোৱাৰ ৰিডাকশ্যন পটেঞ্চিয়েল দেন হাইড্ৰজেন। অ'কে, চোৱা কপাৰ কি হয়, চ' কপাৰটো তোমাৰ মেটেল হয়, ৰাইট, চ' ইয়াৰ তোমাৰ ৰিডাকশ্যন পটেঞ্চিয়েল তোমাৰ হাইড্ৰজেনতকৈ তোমাৰ কম হয়। অ'কে, চ' তোমাৰ হাইড্ৰজেনতকৈ যদি তোমাৰ কপাৰৰ ৰিডাকশ্যন পটেঞ্চিয়েল কম হয়, চ' কপাৰ আৰু যদি HCl আমি যদি ৰিয়েক্ট কৰোঁ তেন্তে এই কপাৰে এই হাইড্ৰজেন এটমটো তোমাৰ মানে ৰিপ্লেচ কৰিব নোৱাৰে, অৰ্থাৎ তোমাৰ CuCl2 ফৰ্ম কৰিব নোৱাৰে। অ'কে, চ' কিয় নোৱাৰে, বিকজ হাইড্ৰজেনৰ বিকজ কপাৰৰ ৰিডাকশ্যন পটেঞ্চিয়েল তোমাৰ হাইড্ৰজেনতকৈ তোমাৰ কম হয়, চ' সেইকাৰণে কপাৰে হাইড্ৰজেনটো তোমাৰ ৰিপ্লেচ কৰি কপাৰ ক্লৰাইড ফৰ্ম কৰিব নোৱাৰে। অ'কে, চ' তোমাৰ সেইটোৱে ৰিজন যে কপাৰ হেজ এ লোৱাৰ ৰিডাকশ্যন পটেঞ্চিয়েল দেন হাইড্ৰজেন, চ' copper cannot displace a hydrogen atom from hydrochloric acid to form its salts. Okay, but copper can react with nitric acid to give a nitric oxide and nitrogen dioxide. Okay, but 6 number চোৱা কি কৈছে 6 নম্বৰ, describe the manufacture of ammonia by Haber process with Haber conversion। মই তোমালোকক লিখাইছোঁ যে এমোনিয়া তোমাৰ ফৰ্ম কেনেকৈ হয়, তোমাৰ নাইট্ৰজেন প্লাছ হাইড্ৰজেন গিভ হোৱাট নাইট্ৰজেন প্লাছ হাইড্ৰজেন গিভ হোৱাট তোমাৰ এমোনিয়া। অ'কে, চ' তোমাৰ ইয়াৰ তোমাৰ কিছুমান তোমাৰ ফেভৰেবল কণ্ডিশ্যন মই তোমালোকক লাষ্ট ক্লাছত দেখাইছিলোঁ, তোমাৰ এইটো আছিল, ৰাইট। চ' তোমাৰ
সো তোমাৰ কি কয় এইখিনি লিখি দিবা যে তোমাৰ টেম্পাৰেচাৰ কিমান প্ৰেছাৰ কিমান আৰু কেটেলিষ্টকেইটা কি আৰু তোমাৰ প্ৰমোটাৰটো কি ওকে সো তোমাৰ 6 নম্বৰটো হ'ল নেক্সট তোমাৰ 7 নম্বৰ কি কৈছে অলটো নাইট্ৰজেন এক্সিবিট +5 অক্সিডেশ্যন ষ্টেট বাট ইট ডাজ নট ফৰ্ম পেণ্টাহেলাইড মানে কি যে নাইট্ৰজেন কি তোমাৰ গ্ৰুপ 15 এলিমেণ্ট বাট সি গ্ৰুপ 15 এলিমেণ্ট যিহেতু চ' সি +5 চ' অক্সিজেন ষ্টেট তোমাৰ চ' কৰিব লাগে বাট ই চ' নকৰে কিয় তাৰ ৰিজন এটাই যে nitrogen do not have vacant d orbitals okay মানে nitrogen do not have vacant d orbitals so that's why nitrogen does not form pentahalide okay next কি কৈছে next 8 number ammonia form hydrogen bond but pH does not why so ammonia কি হ'ব যদি suppose যদি ammonia suppose এটা suppose তোমাৰ structure যদি থাকে okay so next ammonia যোগ হ'লে কিমান NH3 right then তোমাক যদি তোমাৰ নাইট্ৰজেন যদি এড হয় দেন বাট ammonia যদি এড হয় okay মানে কি কৈছে চোৱা so ইয়াত কৈছে যে ammonia নিজৰ মাজত হাইড্ৰোজেন বন্ড ফৰ্ম কৰে ওকে মানে কি যে নাইট্ৰজেন ammonia shows intermolecular hydrogen bond between them okay মানে তোমাৰ ammonia shows intermolecular hydrogen bond between them so that is why ammonia form hydrogen bond but pH does not okay next কি কৈছে তোমাক why is N2 less reactive at room temperature মানে কি কৈছে যে N2 structure কি আছে তোমাৰ N triple bond N so কৈছে যে এইটো কিয় room temperature তোমাৰ less reactive হয় ওকে সো তাৰ ৰিজনটো হ'ল যে আমি কি জানো যে ট্ৰিপল বন্ড ভঙা তোমাৰ ট্ৰিপল বন্ডডাল ব্ৰেক কৰিবৰ কাৰণে এনাৰ্জি কিমান লাগে a use amount of energy লাগে ওকে সো যদি তোমাৰ হিমান এনাৰ্জি ৰুম টেম্পাৰেচাৰ তোমাৰটো পসিবল নহয় ন যে তোমাৰ হিমাখিনি এনাৰ্জি তোমাৰ ব্ৰেক কৰা ওকে মানে কিবা যদি এক্সটাৰ্নেল যদি একো যদি ফ'ৰ্চৰ যদি এপ্লাই নকৰাকৈ যদি ট্ৰিপল বন্ডডাল যদি ভাঙিব লাগে দেন তোমাৰ বহুত এনাৰ্জি লাগিব ন মানে তোমাৰ এক্সটাৰ্নেল চ'ৰ্চটো মানে তোমাৰ এক্সটাৰ্নেল এজেঞ্চি তোমাৰ সহায় লাগিব okay so সেইকাৰণে যে because at room temperature N2 has a triple bond so that is why breaking of a triple bond is not easy that's why N2 is less reactive okay the next one explain why NO2 dimerizes মানে কি কৈছে যে NO2 কিয় ডাইমেৰাইজ হয় সো ডাইমেৰাইজ মানে কি তোমাৰ N2O ফৰ্ম মানে NO2 পৰা N2O4 লৈকে তোমাৰ কিয় কনভাৰ্ট হয় তো তাৰ তোমাৰ ৰিজনটো হ'ল যে NO2 তোমাৰ কি তোমাৰ NO2 তোমাৰ গেছিয়াছ ষ্টেট আৰু N2O4 তোমাৰ সলিড ষ্টেটত থাকে ওকে কৈছে কি যে তোমাৰ গেছৰ ষ্টেটত NO2 তোমাৰ এটা কি থাকে তোমাৰ এটা তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে ওকে সো তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিলে কি হ'ব তোমাৰ পেৰা ম্যাগনেটিক হ'ব ওকে বাট সলিড ষ্টেট N2O4 ইয়াত তোমাৰ দুটা বা তোমাৰ পেয়াৰ্ড ইলেক্ট্ৰন থাকে সো পেয়াৰ্ড ইলেক্ট্ৰন মানে কি বুলি কওঁ আমি ডায়ামেগনেটিক বুলি কওঁ ওকে সো চোৱা এতিয়া তোমাৰ পেৰামেগনেটিক তোমাৰ ষ্টেবল হয় নে ডায়ামেগনেটিক ষ্টেবল হয়
obviously তোমাৰ diamagnetic তোমাৰ stable হয়, so that is why NO2 dimerizes. Okay, next কি কৈছে, যে give a laboratory method of preparation of dinosite. মই তোমালোকক দেখাইছিলোঁ কি আছিলে যে এমনিয়াম ক্লৰাইডৰ লগত যদি তোমাৰ যদি ছডিয়াম নাইট্ৰাইট যদি লগ হয় তেতিয়া তোমাৰ কি ফৰ্ম হয়, তোমাৰ নাইট্ৰজেন গেছ হয় নাই? অ'কে, নেক্সট কমপ্লিট দ্য ফলোইং ৰিয়েকশ্যন, মেগনেছিয়াম প্লাছ নাইট্ৰজেন হিট এতিয়া তোমালোকক কি কয় দেখাই দিছিলোঁ, তোমালোকক প্ৰিপেৰেশ্যন অফ নাইট্ৰজেন বা তোমাৰ কেমিকেল প্ৰপাৰ্টিজ অফ নাইট্ৰজেনত চাবা। অ'কে, নেক্সট কি কৈছে যে তোমাৰ এমনিয়া এক্ট এজ এ লুইছ বেছ। চ' এইটো মই তোমালোকক কৈছোঁৱে কিয়, বিকজ এমনিয়াত তোমাৰ লোন পেয়াৰ থাকে, চ' সেইকাৰণে ইট কেন এক্ট এজ এ লুইছ বেছ। চ' যদি ৰিয়েকশ্যন যদি দেখাব লাগে কি দেখাবা, যে এমনিয়াই তোমাৰ যদি ৱাটাৰৰ লগত যদি ৰিয়েক্ট কৰে দেন তোমাৰ OH আয়ন ফৰ্ম কৰে প্লাছ এমনিয়াম প্লাছ ফৰ্ম কৰে। অ'কে, আৰু যদি তোমাৰ এচিডৰ লগত যদি ছাপ'জ তোমাৰ এচিড যদি তোমাৰ এচিডৰ লগত যদি ৰিয়েক্ট কৰে দেন তোমাৰ কি ফৰ্ম হ'ব, তোমাৰ চল্ট ফৰ্ম কৰে। অ'কে, নেক্সট এইটো ৰিয়েকশ্যন মই তোমালোকক দেখাইছোঁৱেই, চাই ল'বা, নোটটোত আছে। নেক্সট নাইট্ৰজেন এক্সিষ্ট ডায়েটৰী মলিকুল এণ্ড ফছফৰাছ এক্সিষ্ট প্ৰিপেয়াৰ কিয়, বিকজ ইয়াত তোমাৰ ৰিজনটো হ'ল যে নাইট্ৰজেনে তোমাৰ মাল্টিপল বন ফৰ্ম কৰা টেণ্ডেঞ্চি বেছি দেখুৱায়। তোমাৰ কি কয়, চ' ইয়াৰ তোমাৰ ৰিজনটো কি হ'ব যে nitrogen has a strong tendency to form multiple bonds, and that is why nitrogen exists as diatomic. So diatomic কি হ'ব তোমাৰ n triple bond, and phosphorus exists as P4. So P4 structure কি হ'ব তোমাৰ P P P P. Okay, so এইটো তোমাৰ P4 structure. Next কি তোমাৰ concentrated nitric acid renders aluminum passive. মানে কি কৈছে যে কনচেনট্ৰেট নাইট্ৰিক এচিডে কিয় তোমাৰ এলুমিনিয়ামৰ লগত মানে বেছি ৰিয়েক্ট নকৰে, বা কমপ্লিটলি এলুমিনিয়ামৰ লগত কিয় তোমাৰ ৰিয়েক্ট নকৰে। চ' ইয়াত তোমাৰ কি কয় ৰিজনটো কি হ'ব, চ' ইয়াত তোমাৰ কি কয় ৰিজনটো হ'ব যে এলুমিনিয়ামে নাইট্ৰিক এচিডৰ লগত ৰিয়েক্ট কৰিলে ফাৰ্ষ্টতে এটা তোমাৰ এলুমিনিয়ামৰ অক্সাইডৰ লেয়াৰ ফৰ্ম কৰে। অ'কে, তোমাৰ এলুমিনিয়ামৰ অক্সাইডৰ তোমাৰ লেয়াৰ এটা ফৰ্ম কৰে, চ' সেইটো লেয়াৰে তোমাৰ ফাৰ্ডাৰ বা তোমাৰ সেই অক্সাইডটোৱে তোমাৰ নাইট্ৰিক এচিডক তোমাক বাধা দিয়ে যাতে তোমাৰ ইনাৰ এলুমিনিয়ামৰ মেটেলৰ লগত যাতে ৰিয়েক্ট নহয়। অ'কে, চ' তাৰ ষ্টেটমেণ্ট যে তোমালোকে তেনেকৈ লিখিবা যে because when aluminum comes into contact with nitric acid, a layer of aluminum oxide is formed. This layer prevents nitric acid to contact with inner aluminum metal. Okay, মানে কি যে এলুমিনিয়ামে তোমাৰ নাইট্ৰিক এচিডৰ লগত ৰিয়েক্ট কৰি এটা এলুমিনিয়াম অক্সাইডৰ লেয়াৰ ফৰ্ম কৰে, এই লেয়াৰটোৱে ফাৰ্ডাৰ নাইট্ৰিক এচিডক ইনাৰ এলুমিনিয়ামৰ লগত ৰিয়েক্ট হ'বলৈ তোমাৰ বাধা দিয়ে। চ' ডেট ইজ ৱাই কনচেনট্ৰেট নাইট্ৰিক এচিড ৰেণ্ডাৰ এলুমিনিয়াম পেচিভ। অ'কে, চ' তোমাৰ গ্ৰুপ 15 এলিমেণ্টৰ তোমাৰ কুৱেশ্যনখিনি তোমালোকৰ ডিছকাছ হৈ গ'ল। অ'কে, চ' আমি নেক্সট ক্লাছত তোমাৰ গ্ৰুপ 16 এলিমেণ্ট ষ্টাৰ্ট কৰিম। অ'কে, ঠিক আছে, বাই।